নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো সপ্তাহটোৰ প্ৰথমটো খবৰ তো আজিও অৱশ্যে খবৰ বৰ বিশেষ নাই তো শেষলৈকে চাব আপোনালোকে খবৰ কেইটা ধামাকাদাৰ খবৰ আনিছো আপোনালোকৰ একদম ধামাকাদাৰ মছলাদাৰ আপোনালোকৰ কাৰণে খবৰ লৈ আহিছো শেষলৈকে চাই থাকিব আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে সৰুকৈ এটা ৰিকুৱেষ্ট কৰো বহুতে বেয়া পায় এইটো ৰিকুৱেষ্ট কৰাৰ কাৰণে মই মানে প্ৰত্যেকটো ভিডিওৰ আগতে কওঁ লাইক এটা কৰিবলৈ যদি ভিডিওটো চাই ভাল লাগে আৰু এইটো মানে কি চাওক এতিয়া মই ভিডিওটো ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে বনাইছো আপোনালোকক ইনফৰমেশনখিনি দিছো তো এইটো মোৰ একচুয়ালি অধিকাৰ বুলি ক'ব লাগে আপোনালোকৰ পৰা লাইক খোজাটো এইটোটা মোৰ অধিকাৰ আপোনালোকৰ পৰা বেলেগটো একো বিচৰা নাই আপোনালোককটো নকওঁ যে আপোনালোকে ডেইলি মোক 1 টকা এটা দিয়ক 10 টকা এটা দিয়ক 20 টকা এটা দিয়ক এইটোটো নকওঁ কেৱল আপোনালোকক কওঁ এটা লাইক কৰিব আৰু লাইকটো একেবাৰে বিনামূলীয়া লাইক কৰিবলৈ পইচা নালাগে জাস্ট লাইকৰ বটনটো আপোনালোকে দবাই দিলে হ'ল একেবাৰে বিনামূলীয়া আৰু লগতে কমেন্ট যদি কৰিব মানে ভিডিওটো চাই যদি কিবা ভাল লাগে কমেন্ট কৰিব কিবা যদি আপোনালোকৰ খুদিব লগা থাকে কিবা যদি আপোনালোকৰ সাজেশন থাকে কমেন্ট কৰিব প্ৰত্যেকৰে কমেন্ট বিলাক পঢ়ো কিন্তু উত্তৰ নিদিও উত্তৰ এই কাৰণে নিদিও কমেন্ট যথেষ্ট পৰিমাণৰ বেছি আহে এজনৰ যদি কমেন্টৰ ৰিপ্লাই দি দিও আনজনে বেয়া পাব আৰু গোটেইখিনি কমেন্টৰ ৰিপ্লাই দিবৰ কাৰণে সময়ৰ অভাৱ ঘটি যায় ডেইলি কিমান কমেন্ট আহে ঠিক নাই প্ৰত্যেকটো ভিডিওতে গতিকে ৰিপ্লাই দিবলৈ অকনমান অসুবিধা হৈ যায় বাকি যি কি নহওক আজিও আপোনালোকৰ কাৰণে কেবাটাও খবৰ লৈ আহিছো খবৰ কেইটা আৰম্ভ কৰাৰ আগতে আজি হৈছে পবিত্ৰ ঈদ তো ঈদৰ বহুত বেছি শুভেচ্ছা জনাইছো সকলোকে তো আপোনালোকে কমেন্টত লিখি দিব ঈদ মুবাৰক বুলি আৰু আপোনালোকক আপুনি যদি হিন্দু ধৰ্মৰ মানুহ আপোনালোকক বাৰু কোনোবাই নিমন্ত্ৰণ দিছে না নাই দিয়া ঈদ খাবৰ কাৰণে কমেন্ট এটা কৰি জনাব মোক অৱশ্যে দিয়ে মোৰ মানে এটা সৰুকৈ বিজনেস আছে তো সেই বিজনেছত ম্যাক্সিমাম মানে মুসলিম মানুহ জড়িত হৈ আছে আৰু তেওঁলোকে নিমন্ত্ৰণ দিয়ে ঈদ খাবৰ কাৰণে মইহে অৱশ্যে যাবৰ কাৰণে মানে সময় নহয় ঈদৰ কথানো কি কম বিহুতেই যাবৰ কাৰণে সময় নহয় যেতিয়া অসমীয়া মানুহবিলাকে বিহু খাবলৈ মাতে তো ঈদটো গতিকে হেনেকৈ যোৱা নহয় বাৰু বাকি যি কি নহওক সকলোলৈকে ঈদৰ শুভেচ্ছা জনাই আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰৰ কাৰণে প্ৰথমটো খবৰ ওলাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ ওপৰত বৰ্তমান সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱ আছে গৈ বিদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত এটা ইন্টাৰেষ্টিং খবৰ ওলাইছে কি জানেনে বাৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে 10 বছৰত প্ৰায় 66খন দেশ ভ্ৰমণ কৰিছে বুলি খবৰ ওলাইছে আৰু বৰ্তমানলৈকে ওৱৰ্ল্ডৰ যিমান বিলাক প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি আছে তেওঁলোকে এতিয়ালৈকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সমান বিদেশ ভ্ৰমণ কৰা নাই বোলে কোনোবাই হয়তো কৰিব পাৰে পাৰ্সোনালি সাপোজ আপুনি এজন যেনিবা ব্লগাৰ আপুনি হয়তো কৰিব পাৰে 66খন বাদ দিয়ক আপুনি গোটেই ওৱৰ্ল্ড ঘূৰিব পাৰে ওৱৰ্ল্ড টুৰ কৰিব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু এজ এ প্ৰধানমন্ত্ৰী হিচাপে আমাৰ বিশ্বত যিমানখিনি নেকি আপোনাৰ ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰী যিমানখিনি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি আছে বা তেওঁলোকে এতিয়ালৈকে ইমান বিদেশ ভ্ৰমণ কৰা নাই 10 বছৰত 66খন দেশ ভ্ৰমণ কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে তো বিৰাট ঘূৰিলে কিন্তু নহয় জানো বাকি যি কি নহওক খবৰ ওলাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে জনাইছে তেখেতৰ তৃতীয় কাৰ্যকালত মানে 3 নম্বৰ কাৰ্যকালত তেখেতে এআইৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিব বুলি জনাইছে তেখেতে জনাইছে যে 2047 চনৰ যিনিকি তেখেতে এটা বিকশিত ভাৰতৰ টাৰ্গেট লৈছে 2047 চনত ভাৰতক এটা উচ্চ পৰ্যায়ত লৈ যোৱাৰ এটা তেখেতে চিন্তা চৰ্চা কৰিছে কাৰণ আমাৰ ভাৰত আজাদী হোৱা 2047 চনত 100 বছৰ হৈ যাব তেখেতে কৈছে যে ভাৰতৰ আজাদী হোৱা যেতিয়া নেকি 100 বছৰ হ'ব তো সেই 100 বছৰত ভাৰতখনক এখন বিকশিত মানে এখন উন্নত দেশ হিচাপে তেখেতে চাব বিচাৰে তো তেখেতে কৈছে তেখেতৰ যি নেকি এইটো টাৰ্গেট 2047 চনত ভাৰতক বিকশিত এখন দেশ কৰি তোলা তো তাত এআই অৰ্থাৎ আৰ্টিফিশিয়াল ইন্টেলিজেন্সে যথেষ্ট সহায় কৰিব বুলি জনাইছে তো আপোনালোকৰ বাৰু কি লাগে কমেন্ট এটা কৰি জনাব আপোনালোকৰ যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আদৰ্শ ভাল লাগে কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো আকৌ ওলাইছে নিটৰ এক্সামৰ ওপৰত তো নিটৰ এক্সামৰ ওপৰত মই আপোনালোকক এই কেইদিন কন্টিনিউয়াস খবৰ জনাই আহিছো যে নিটৰ এক্সামক লৈ বৰ্তমান সময়ত বিৰোধীয়ে কেনেকৈ বৰ্তমান সময়ত প্ৰতিক্ৰিয়া কৰিছে বা বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ নিটৰ এইবাৰ ৰিজাল্টক লৈ তেওঁলোকে সিবিআই তদন্ত বিচাৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে মই তাৰ ওপৰত আপোনালোকক এইবাৰ খবৰত জনাই আহিছো এই কেইদিন খবৰত জনাই আহিছো মানে কাহিনীটো হৈ গ'ল এনেকুৱা ধৰণৰ এই বছৰ নিটৰ যি নেকি ৰিজাল্ট ঘোষণা কৰিলে সেই ৰিজাল্টত এইবাৰ কিছুমান অস্বাভাৱিক ৰিজাল্ট দেখিবলৈ পোৱা গ'ল প্ৰায় 67 জনে
720ৰ ভিতৰত 720 নম্বৰেই লাভ কৰিছে আজিলৈকে নিটৰ হিষ্ট্ৰীত তেনেকুৱা ৰিজাল্ট কোনো বাৰতেই হোৱা নাই আৰু সেই কাৰণে সবে সন্দেহ কৰিছে আৰু এইবাৰ প্ৰথমবাৰৰ বাবে গ্ৰেপছ মাৰ্ক দিছে যেনেকৈ নেকি মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী দিয়ে ঠিক তেনেকৈ গ্ৰেপছ মাৰ্ক দিছে মানে এইবাৰ সাংঘাতিক ৰকমৰ হৈছে নিটৰ এক্সাম আৰু সেই কাৰণে এইবাৰ নিটৰ এক্সামক লৈ বহু লোকে কি কৰিছে প্ৰশ্ন উঠাইছে এইবাৰ নিটৰ এক্সামত দুৰ্নীতি হৈছে বুলি বহু লোকে প্ৰশ্ন উঠাই সিবিআইৰ তদন্ত বিচাৰিছে এতিয়া এটা খবৰ ওলাইছে যে প্ৰায় 19 জন লোকক এতিয়া গ্ৰেফতাৰ কৰিছে বুলি খবৰ ওলাইছে খবৰ লোৱা অনুসৰি এই যি নেকি 19 জনক গ্ৰেফতাৰ কৰা হ'ল সেই 19 জন হৈছে বিহাৰৰ তো তেওঁলোকে নিজৰ মুখেৰে এইটো কৈছে যে আমি পৰীক্ষাৰ আগত এখন পেপাৰ পাইছিলো এইবাৰ নিটৰ পেপাৰখনৰ সৈতে হুবহু এখন পেপাৰ নিটত এইবাৰ যিখন নেকি কুৱেশ্যন পেপাৰ আহিছিলে তো সেই কুৱেশ্যন পেপাৰখনৰ সৈতে হুবহু তেওঁলোকে পেপাৰ এক্সামৰ আগতেই লাভ কৰিছিলে বুলি জনাইছে সেই 19 জন লোকে আৰু সেই 19 জন লোকক এৰেষ্ট কৰা হৈছে তেওঁলোকক পুছতাছ কৰিবৰ কাৰণে যে কোৰ পৰা পাইছিলে কেনেকৈ পালে কি কথা কিন্তু তাৰ পাছতো কেন্দ্ৰ চৰকাৰে কৈছে যে এইবাৰ নিটৰ এক্সামত কোনো ধৰণৰ জালিয়াতি হোৱা নাই ভালদৰে নিটৰ এক্সাম হৈ গৈছে বুলি জনাইছে কিন্তু 19 জনে কৈছে যে নহয় আমি তেনেকুৱা এখন হুবহু পেপাৰ আমি লাভ কৰিছিলো এক্সামৰ আগতে এতিয়া তদন্ত হ'ব তদন্ত একচুয়ালি এতিয়ালৈকে হোৱা নাই হ'বহে হয় নে নহয় সেইটোও নাজানো যদি হয় তেতিয়াহে আসল ৰহস্যটো ওলাই পৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকে নেকি ৰাম মন্দিৰ দৰ্শন কৰিব বিচাৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আপুনিও বাৰু ৰাম মন্দিৰ দৰ্শন কৰিব বিচাৰে নেকি আমাৰ অসম চৰকাৰে কিন্তু এইবাৰ প্ৰায় 1 লাখ লোকক ৰাম মন্দিৰ দৰ্শন কৰিবৰ কাৰণে লৈ যাব আমাৰ অসমৰ পৰা তো আমাৰ অসমবাসীৰ কাৰণে এইটো এটা ভাল খবৰ এতিয়া কেৱল বিজেপি কৰ্মকৰ্তা সকলক নি তেওঁলোকে 1 লাখ বুলি গন্তি কৰায় নে প্ৰকৃততে জনসাধাৰণক নি 1 লাখটো গন্তি কৰায় সেইটোৰ ওপৰত নাজানো কিন্তু 1 লাখ লোকক নিব ৰাম মন্দিৰ দৰ্শন কৰাবৰ কাৰণে মোৰ মতেতো সাগে বেলেগ লোকে চান্স নাপাব সাপোজ মোৰ নিচিনা মানুহে আমি হয়তো সাগে চান্স নাপাম কাৰণ আমি আমাৰ মানে পলিটিক্সৰ লগত দূৰ দূৰলৈকে কোনো ধৰণৰ ৰিলেশন নাই আমাৰ ৰিলেশন মাত্ৰ ইমানটোৱে যে আমি গৈ ভোটটো দিব লাগে বস আমাৰ পলিটিক্সৰ লগত ৰিলেশন হিমানটোৱে তাৰ বাহিৰে আৰু পলিটিক্সৰ লগত মোৰ ৰিলেশন নাই তো মুক যদি কেনেবাকৈ মানে মোৰ নাম আহে যে মই ৰাম মন্দিৰ যাবৰ কাৰণে বা মুক যদি কেনেবাকৈ এপ্ৰোচ কৰে তেতিয়া মই গম পাম যে হসাকৈ প্ৰকৃততে মানে চৰকাৰে মানে সেই সকল মানুহক নিছে যিসকলক নিব লাগে মানে আপোনাৰ ধৰি লওক পলিটিচিয়ান সকলক নিয়া নাই বুলি তেতিয়াহে গম পাম তো বন্ধু বান্ধৱীসকল খবৰ ওলাইছে যে এতিয়া যিসকলে নেকি ৰাম মন্দিৰ দৰ্শন কৰিব বিচাৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে বিভিন্ন ৰাজ্যৰ পৰা এতিয়া ৰাম মন্দিৰলৈ বুলি এতিয়া বোলে ফ্লাইটৰ ব্যৱস্থা কৰিব বুলি জনাইছে বিভিন্ন ৰাজ্যৰ পৰা কাৰণ মানুহে ৰাম মন্দিৰ এতিয়া দৰ্শন কৰিবলৈ যাব তো ট্ৰেইনত হয়তো বহুলোকে যাবলৈ বেয়া পাব পাৰে তো বহুলোকে ফ্লাইটত যাবলৈ হয়তো ট্ৰাই কৰিব পাৰে গতিকে এতিয়া বিভিন্ন ৰাজ্যৰ পৰা ফ্লাইটৰ ব্যৱস্থা কৰা হ'ব বুলি কৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এই মাহৰ 22 তাৰিখৰ দিনাখন অৰ্থাৎ 22 জুন তাৰিখে জিএসটি বৈঠক হ'ব বুলি এটা খবৰ ওলাইছে আৰু এই জিএসটি বৈঠকত এটা বিশেষ সিদ্ধান্ত লোৱাৰ এইবাৰ এটা কথা আছে বুলি শুনা পাইছো খবৰ লোৱা অনুসৰি অনলাইন গেমিংৰ ওপৰত অনলাইন গেমছৰ ওপৰত এইবিলাক কিবা কিবি যে গেমছ আছে অনলাইনত খেলে পইচা উপাৰ্জন কৰিব পাৰি তো সেইবিলাকৰ ওপৰত এতিয়া অত্যাধিক জিএসটি লগাব বুলি জনাইছে মানে সাপোজ আপোনালোকে 100 টকা এটা জিকিছে তো তাৰ পৰা আপোনালোকে 100 টকাটোৱে উইথড্ৰ কৰিব নোৱাৰিব তাত আপোনালোকৰ জিএসটি ইনক্লুড হ'ব জিএসটি বুলি কাটিব কিবা বুলি কাটিব ধেৰ মানে এনেকুৱা ট্যাক্স এতিয়া লগাব বুলি জনাইছে অকল হেয়াই নহয় তাৰ লগে লগে মোবাইল মানে সিমৰ ওপৰতো মোবাইল নাম্বাৰৰ ওপৰতো জিএসটি লাগিব সিমৰ মানে ৰিচাৰ্জৰ ওপৰত নহয় সিমৰ ওপৰতো যে ট্যাক্স লাগিব পাৰে তো এনেকুৱা ধৰণৰ কেবাটাও দিখৰ ওপৰত এইবাৰ বৈঠকখন হ'ব 22 তাৰিখৰ দিনাখন আৰু তাৰ পাছতে আমি গম পাম যে সেই যিবিলাক নেকি খবৰ ওলাইছে সেইবিলাক সঁচা নে মিছা এতিয়া খবৰ ওলাইছে তো সেই খবৰবিলাক সঁচা নে মিছা আমি 22 তাৰিখৰ দিনাখন সকলোবিলাক গম পাই যাম তো এইখিনিতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম ভিডিওটো যদি চাই ভাল লাগিছে আকৌ একবাৰ কৈছো লাইক এটা কৰি দিব আৰু কেনেকুৱা লাগিছে চাই কমেন্ট এটা কৰিও জনাই থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে চৰকাৰী চাকৰিয়াল বা ব্যক্তিগত খণ্ডৰ চাকৰিয়াল সকলৰ কাৰণে এটা খবৰ ওলাইছে ইপিএফৰ একাউণ্টৰ ওপৰত
কৰোনা মহামাৰীৰ সময়ত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা EPFৰ যাৰ একাউণ্ট আছিলে তেওঁলোকক এটা ফেচিলিটি দিছিলে যে কৰোনা মহামাৰীৰ বাবে আপোনালোকে 3 মাহৰ স্যালাৰিৰ 75% আপোনালোকে PFৰ পৰা উইথড্ৰ কৰিব পাৰে কৰোনা মহামাৰীৰ কাৰণে কাৰণ সেই সময়ত কি হৈ গৈছিল আপোনালোকৰ কিছুমান কোৱাৰেণ্টাইনত থাকিব লগা হৈছিল খৰচা পাতি বেছিকৈ হৈছিল বস্তুবিলাকৰ দাম বাঢ়িছিল যাৰ কাৰণে এটা ফেচিলিটি দিছিলে বা মেডিকেল ট্ৰিটমেন্টৰ কাৰণে পইচাৰ প্ৰয়োজন হৈছিল তো সেই কাৰণে কোভিড-19ৰ এটা বিশেষ স্পেশাল স্কিম আনিছিলে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা যাৰ অধীনত নেকি আপোনালোকৰ 3 মাহৰ স্যালাৰি যিমান হ'ব সাপোজ আপোনালোকৰ ধৰি লওক প্ৰত্যেক মাহে 10000 টকাকে স্যালাৰি অৰ্থাৎ 3 মাহত 30000 টকা তাৰ 70% মানে অলমোস্ট আপোনালোকে 21-22000 টকা PFৰ পৰা উলিয়াব পাৰে এডভান্স মানি হিচাপে তো সেইটো ব্যৱস্থা কৰি দিছিলে এতিয়া খবৰ ওলাইছে EPFৰ তৰফৰ পৰা জনাইছে এই যিনিকি 75%ৰ স্কিম আছিল কোভিড-19ৰ সময়ত উলিয়াইছিলে EPFৰ তৰফৰ পৰা তো সেই EPFৰ স্কিমটো এতিয়া বন্ধ কৰি দিছে বুলি জনাইছে আপোনালোকে কোভিড-19ৰ বাবদ এতিয়া পইচা উলিয়াব নোৱাৰিব যেহেতু কোভিড-19 নাই দেখত তো কোভিড-19ৰ স্কিমজনো কিয় দি থব লাগে নহয় জানো তো সেই কাৰণে বাপেকে অতৰাই দিছে আৰু এই কোভিড-19ৰ স্কিমটোৰ সুবিধা লয়ে একাংশ চৰকাৰী চাকৰিয়াল বা যিসকল ব্যক্তিগত খণ্ডৰ চাকৰিয়াল আছে তেওঁলোকে পইচা উইথড্ৰ কৰিছিল মই উইথড্ৰ কৰিছিল কোভিড-19ৰ সময়ত এই কোভিড-19ৰ এই মানে স্কিমৰ সুবিধা লৈ তো আপোনালোকেও ধৰি লওক এতিয়াৰ পৰা সেই স্কিমৰ সুবিধা লৈ আপোনালোকে পইচা উলিয়াব নোৱাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যি সকলৰ নেকি লাইফ ইন্সুৰেন্স আছে সাপোজ LICত আপোনালোকৰ যেনিবা এটা ইন্সুৰেন্স আছে বা অন্যান্য কোম্পানীত যেনিবা আপোনালোকে ইন্সুৰেন্স কৰি থৈছে মানে যিবিলাকত নেকি ধৰি লওক আপোনালোকে যিমান পইচা দি যাব সেই পইচাৰ সুদে মূলে এসময়ত গৈ ৰিটাৰ্ণ পাব তো এনেকুৱা টাইপৰ যদি আপোনালোকে লাইফ ইন্সুৰেন্স কৰি থৈছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে এতিয়া সব ইন্সুৰেন্সৰ পইচা কিন্তু ৰিটাৰ্ণ নাপায় সাপোজ আপোনালোকে এখন গাড়ীৰ যেনিবা ইন্সুৰেন্স কৰিলে তো সেই গাড়ীখনৰ কিন্তু আপোনালোকে ইন্সুৰেন্সৰ পইচাটো ৰিটাৰ্ণ নাপায় কাৰণ চাওক আপোনালোকৰ যদি কিবা প্ৰবলেম হয় তেতিয়াহে তাৰ আপোনালোকে ধৰি লওক কম্পনসেচন পাব কিন্তু আপোনালোকৰ যদি একো নহয় তো তেতিয়া আপোনালোকৰ পইচাটো এনেই গুচি যায় ঠিক তেনেকৈ হেল্থ ইন্সুৰেন্স আপোনালোকে যদি হেল্থ ইন্সুৰেন্স কৰে ন তো আপোনালোকে হেল্থ ইন্সুৰেন্সৰ পইচা কিন্তু ৰিটাৰ্ণ নাপায় বছৰে বছৰে দিব লাগিব প্ৰিমিয়াম কিন্তু পইচা আপোনালোকে ঘূৰাই নাপায় হেল্থ ইন্সুৰেন্সৰ পইচা যদি বেমাৰ আজাৰ হয় তেতিয়াহে আপোনালোকে ফ্ৰী লাভ কৰিব তো এনেকুৱা হৈছে এইবিলাকে হৈছে আপোনালোকৰ ইন্সুৰেন্সৰ কেবা প্ৰকাৰো আছে সববিলাকৰ বিষয়ে ইমান নাজানো যেহেতু ইন্সুৰেন্সত কাম কৰা নাই কিন্তু মানে দুই এটা বেসিক ইন্সুৰেন্সৰ বিষয়ে জানো আৰু এতিয়া ইন্সুৰেন্সৰ কেইটামান নিয়ম আছে প্ৰত্যেকটো ইন্সুৰেন্স কোম্পানীৰ নিয়ম থাকে আৰু সেই নিয়মবিলাক ইৰদাৰ তৰফৰ পৰা বান্ধি দিয়ে মানে এটা চৰকাৰী সংস্থা আছে যিটো সংস্থাই নেকি সেই নিয়মবিলাক বান্ধি দিয়ে সাপোজ আপোনালোকে এটা ইন্সুৰেন্স কোম্পানী খুলিব বিচাৰিছে আপুনি এখন লাইসেন্স ল'ব লাগিব আৰু লাইসেন্স এপ্লাই কৰিব লাগিব সেই ইৰদাত গৈ পিনি আপোনালোকে তাত গৈ এপ্লাই কৰিব লাগিব আৰু তেওঁলোকে আপোনালোকক কিছুমান নিয়ম নীতি বান্ধি দিব যে এই নিয়ম নীতিখিনি তোমালোকে পালন কৰিহে মানুহৰ লগত ইন্সুৰেন্স কৰিব পাৰিবা তো আপোনালোকক এখন লাইসেন্স দিব এতিয়া যেটো নেকি সেই সংস্থাটো যেটো সংস্থাই নেকি গোটেই ইন্সুৰেন্স কোম্পানী বিলাকক ধৰি লওক আপোনাৰ চোৱাচিতা কৰে সেই কোম্পানী মানে সেই সংস্থাটোৱে কৈছে যে এতিয়াৰে পৰা কোনো এজন ব্যক্তিয়ে যদি ইন্সুৰেন্সৰ প্ৰিমিয়াম দি শেষ নহওঁতে সাপোজ কোনোবা এজন ব্যক্তিৰ 15 বছৰৰ কাৰণে ইন্সুৰেন্সৰ প্ৰিমিয়াম আছে তেখেতে যেনিবা 15 বছৰ দি শেষ নহওঁতে 10 বছৰতে যদি তেখেতে প্ৰিমিয়ামটো উইথড্ৰ কৰিব বিচাৰে তেন্তে এতিয়া অধিক টকা লাভ কৰিব বুলি জনাইছে আগতে কি হয় আপোনাৰ 3 বছৰ নে কিমান হলে আপোনালোকে কেৱল 30% পইচাহে উঠাব পাৰে মানে আপোনালোকৰ যেনিবা 1 লাখ টকা জমা হৈছে তাৰ আপোনালোকে 30000 টকাহে পাব বাকি 70000 টকা কোম্পানীয়ে কাটি দিয়ে এনেকুৱা মানে আছিলে নিয়ম সেই 70000 নাপায় আৰু কিন্তু 15 বছৰৰ পাছত যদি উঠায় তেন্তে 1 লাখৰ সুদে মূলে পাব কিন্তু আপোনালোকে যদি 3 বছৰতে ধৰি লওক মানে উইথড্ৰ কৰিব বিচাৰে তেতিয়া গুটেখিনি মানে হেতু নাপায় এতিয়া খবৰ ওলাইছে যে ইৰদাৰ তৰফৰ পৰা এইবিলাক নিয়ম চেঞ্জেছ কৰিছে মই আপোনালোকক স্ক্ৰিনত দি দিছো গুটেখিনি বিষয়ে কোৱাটো অকমান অসম্ভৱ গতিকে এতিয়া অকনমান ইন্সুৰেন্স পলিসি উইথড্ৰল ক্ষেত্ৰত মানে প্ৰি মেচিউৰ কৰাৰ ক্ষেত্ৰত অকনমান নিয়ম চেঞ্জেছ কৰি দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মহিলা উদ্যমিতা আঁচনিৰ ওপৰত আপুনি বাৰু মহিলা উদ্যমিতা আঁচনিৰ কাৰণে এপ্লাই কৰিছে নে নাই কৰা কমেন্ট কৰি জনাব এই আঁচনিখন বিশেষকৈ সেই সকল মহিলাৰ বাবে আছিল যি সকল মহিলা নেকি আত্মসহায়ক গোটত আছিল
অসম চৰকাৰৰ ফালৰ পৰা জনাইছিলে যে আত্মসহায়ক গোটত যিসকল মহিলা থাকিব তেওঁলোকক 10,000 টকাকৈ দিব একেবাৰে বিনামূল্যে 10,000 দিয়াৰ পাছত প্ৰায় 25,000 টকা দিব তাৰ পাছত 35,000 নে কিমান টকা দিব সৰ্বমুঠ প্ৰায় এনেকুৱা 1 লাখ মান টকা দিব বুলি কৈছিলে প্ৰথম পৰ্যায়ত 10,000 দিব বিজনেছ কৰিবৰ কাৰণে তাৰ পাছত 25,000 নে কিমান দিব অলপ ঘূৰাব লাগিব অলপ আপোনালোকক সাবসিডি দিব এনেকুৱাকৈ দিব বুলি জনাইছিলে অসম চৰকাৰৰ ফালৰ পৰা এতিয়া যিসকল লোকে নেকি এপ্লাই কৰিছিলে তেওঁলোকৰ মোবাইললৈ এটা মেছেজ আহিছে যে আপোনালোকে যিখন নেকি ফৰ্ম সাবমিট কৰিছে সেইখন সাকসেসফুলি সাবমিট হৈ গৈছে এতিয়া বহু লোকৰ সেই 10,000 মেছেজটো অহা নাই বহু লোকে সংকিত হৈ গৈছে বহু লোকে চিন্তিত হৈ গৈছে ইয়াৰ ওপৰত মই আপোন নিউজ চেনেলটোত মোৰ অন্যটা চেনেল যেটোৰ নাম হৈছে আপোন নিউজ তাত মই ইয়াৰ ওপৰত একদম ডিটেইলছত এটা ভিডিও বনাইছো তো আপোনালোকে অধিক ইনফৰমেশন জানিব বিচাৰিলে সেই ভিডিওটো চাই ল'ব এটা কথাটো হৈ গ'ল যে আপোনালোকৰ যদি মেছেজ অহা নাই তেন্তে চিন্তা কৰিব নালাগে তো আপোনালোকে পইচাটো লাভ কৰিব যদিহে আপোনালোকে যোগ্য হিতাধিকাৰী হয় যদি যোগ্য হিতাধিকাৰী নহয় তেতিয়া কিন্তু আপোনালোকৰ মেছেজটো আহিলেও পইচা নাপাব তো ইয়াৰ ওপৰত ফুললি ডিটেইলছত ভিডিও বনাইছো গৈ চাবগে সকলোবিলাক ডিটেইলছ লাভ কৰিব বিশেষকৈ মহিলাসকলেহে চাব পুৰুষসকলেতো নাচায় পুৰুষসকলৰ দৰকাৰ নাই এইবিলাক খবৰ কিন্তু মহিলাসকল যদি আপোনালোকে যদি এপ্লাই কৰিছে তেন্তে মেছেজটো গৈ এবাৰ চাবগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নিটৰ এক্সামৰ ওপৰত মই আপোনালোকক নিটৰ এক্সামৰ বিষয়ে প্ৰথমেই বুজাইছোই যে নিটৰ এক্সামত এইবাৰ কি হৈছে কি নাই হোৱা এতিয়া প্ৰত্যেকই সিবিআই তদন্ত বিচাৰি আছে নিটৰ এক্সামৰ কিন্তু এতিয়ালৈকে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা নিটৰ ওপৰত মানে নিটৰ এক্সামৰ ওপৰত এতিয়ালৈকে সিবিআই তদন্ত দিয়া নাই বা এই সন্দৰ্ভত এতিয়ালৈকে একো কোৱা নাই কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়া হয়তো তেওঁলোকে বিজি থাকিব পাৰে কাৰণ তেওঁলোকে নতুনকৈ চৰকাৰ গঠন কৰিছে তেওঁলোকৰ বেলেগ প্ল্যান বিলাক থাকিব পাৰে তেওঁলোকে যেহেতু 100 দিনৰ এটা টাৰ্গেট বান্ধি লৈছে তো তেওঁলোকৰ সেইবিলাক প্ল্যান থাকিব পাৰে গতিকে এইবিলাকৰ হয়তো ইমান এটা মাথা মৰা নাই কিন্তু এইটো এটা বৃহৎ স্ক্যাম বুলি কৈছে বিৰোধী পাৰ্টিয়ে কৈছে যে এইটো এটা প্ৰায় 60 কোটি টকাৰ এটা জালিয়াতি বুলি কৈছে 60 কোটি টকাৰ এটা জালিয়াতি বুলি জনাইছে এই নিটৰ এক্সামটো গতিকে আজি যদি এইটোৰ ওপৰত ধৰি লওক আপোনাৰ একো তদন্ত নহয় পৰখি যদি একো তদন্ত নহয় বা এইখন চৰকাৰৰ দিনত যদি তদন্ত নহয় এদিন নহয় এদিন এই নিটৰ এক্সামৰ ওপৰত নিটৰ এক্সাম 2024 ইয়াৰ ওপৰত কিন্তু এদিন নহয় এদিন তদন্ত হ'ব যেতিয়া আপোনাৰ বিৰোধী পাৰ্টিয়ে চৰকাৰ গঠন কৰিব আৰু তেতিয়া আপোনালোকে সকলোবিলাক তথ্য গম পাব তো ঠিক এনেকুৱা ধৰণৰে হয় বাকিবিলাক স্কেমৰ লগতো যেতিয়া নেকি আপোনাৰ কি হৈ যায় স্কেমৰ ওপৰত যেতিয়া আপোনাৰ তদন্ত তৎকালীনভাৱে নচলে বহু বছৰৰ পাছত চলে যেতিয়া নেকি সেইখন চৰকাৰ নাথাকে তেতিয়া তদন্ত চলে আৰু তাৰ পাছত তদন্তত সকলোবিলাক কথা ওলাই পৰে আৰু সেই সকল লোকক এৰেষ্ট কৰে এনেকুৱা ধৰণেটো হৈ থাকে ন পলিটিক্সত এইবিলাকই আৰু খেল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো এটা ভাল খবৰ অৱশ্যে ওলাইছে এইটো বেয়া খবৰ নহয় এইটো এটা ভাল খবৰ ওলাইছে যে জুলাই মাহত এইটো জুন মাহ আগন্তুক জুলাই মাহ আহি আছে মাহবিলাক যে কেনেকৈ যায় এই মাহটো যে কেনেকৈ গ'ল মই গমেই নাপালোঁ সঁচাই কৈছোঁ ইমানেই স্পীডত গুচি গ'লগে মানে পাত্তাই নাপালোঁ এই মাহটো কোনফালে সোমাই কোনফালে ওলাই গ'ল মানে একো ধৰিবকে নোৱাৰিলোঁ এই মাহটো বৰ সাংঘাতিক ৰকমে এই মাহটো গুচি গ'ল কিয় হ'ল কি কথা ক'ব পৰা নাই কিন্তু মানে এনেকুৱা লাগিছে যে ইমান স্পীডত গুচি গ'ল মাহটো বাপেকে তো এইবিলাক কথা তো বন্ধু বান্ধৱীসকল খবৰ ওলাইছে আগন্তুক জুলাই মাহত বোলে দালিৰ দামটো কমিব পাৰে বুলি জনাইছে খবৰ লোৱা অনুসৰি বতৰ ভাল হৈছে কৃষকে খেতি ভালদৰে কৰিব পাৰিছে খেতি ভাল হৈছে এবাৰ বোলে তো যাৰ কাৰণে দালিৰ দামটো কমিব বুলি জনাইছে কমিলেই হ'ল আৰু 110 টকা নে 20 টকা হ'লগে দালিৰ দাম আগবাঢ়িছো একেবাৰে শেষৰটো খবৰৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা জনাইছে যে ৰিজাৰ্ভ বেংকে এইবাৰ বোলে চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ওপৰত বহু কোটি টকাৰ জুৰ্মানা লগাইছে বুলি জনাইছে ৰিজাৰ্ভ বেংক কোন ৰিজাৰ্ভ বেংক ক'বলৈ গ'লে সেইটো যি হৈছে বেংকৰ বাপেক বেংকসমূহ হৈছে ৰিজাৰ্ভ বেংকৰ পুতেক আৰু ৰিজাৰ্ভ বেংক হৈছে বেংকসমূহৰ মানে বাপেক মানে মালিক বুলি ক'ব পাৰি আৰু বছ মানে ৰিজাৰ্ভ বেংক বছ আৰু বাকি যিবিলাক আপোনাৰ সেই বেংকবিলাক সেইবিলাক মানে ৰিজাৰ্ভ বেংকৰ চামচা মানে এনেকুৱা টাইপৰ আৰু তো ৰিজাৰ্ভ বেংকে কিছুমান নিয়ম নীতি বান্ধি দিয়ে যেতিয়া তেওঁলোকে এখন লাইসেন্স প্ৰদান কৰে কোনোবা এজন ব্যক্তিক বা কোনোবা এটা বেংকক যেতিয়া নেকি লাইসেন্স প্ৰদান কৰে বেংকৰ তো ৰিজাৰ্ভ বেংকে নিয়ম নীতি বান্ধি দিয়ে আমুকটো কৰিব লাগিব কিন্তু তামুকটো কৰিব লাগিব নহলে আকৌ তহতৰ ওপৰত চাবি পেনাল্টি লগাম এনেকে নিয়ম বান্ধি দিয়ে আৰু যেতিয়াই নেকি বেংকসমূহে নিয়ম নীতি পালন নকৰে
তেতিয়া ৰিজাৰ্ভ বেংকে বেংকসমূহৰ ওপৰত কোটি টকাৰ ফাইন লগাই দিয়ে এটকা দুটকা নহয় 100 কোটি 200 কোটি এনেকুৱা ফাইন লগাই দিয়ে যে তুমি এইটো কাম কৰিছা তো 100 কোটি তোমাৰ ওপৰত ফাইন তুমি সেইটো কাম কৰিছা তোমাৰ ওপৰত 200 কোটি টকা ফাইন আৰু বেংকে সেই ফাইনটো ৰিজাৰ্ভ বেংকক দিবই লাগিব যদি ৰিজাৰ্ভ বেংকক সেই ফাইনটো নিদিয়ে তেন্তে তেওঁলোকৰ লাইসেন্স বাতিল কৰি দিব তো তেওঁলোকৰ কাৰণে 100 কোটি টকাটো ডাঙৰ কথা নহয় লাইসেন্স বাতিল হোৱাটো ডাঙৰ কথা গতিকে তেওঁলোকে 100 কোটি টকা ফাইন এনেকৈ দি দিয়ে বেংকসমূহ আৰু প্ৰত্যেকটো বেংকৰ ওপৰত ফাইন লাগিয়ে থাকে ষ্টেট বেংকৰ ওপৰতো লাগে পাঞ্জাব নেচনেল বেংকৰ ওপৰতো লাগে অন্যান্য প্ৰাইভেট বেংকৰ ওপৰতো লাগে মানে লাগিয়ে থাকে আৰু কাৰণ বেংকে ৰুল ৰেগুলেশন সব ফলো নকৰে ন তো ৰিজাৰ্ভ বেংকেটো চাই থাকে তো সেইকাৰণে ফাইন লগায়ে থাকে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে ইনফৰমেশন কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি ভিডিও মাগিছো ধন্যবাদ জয় অসম